Hello guys, welcome back to my YouTube channel and Facebook page. আপোনালোক সকলোকে মোৰ YouTube channel আৰু Facebook page ৰ নতুন এটা ভিডিও লৈ স্বাগতম জনাইছো। আজি আপোনালোকৰ বাবে লৈ আহিছো মই এটা বিশেষ ভিডিও। আজি মই এজন ব্যক্তিক লগ কৰিব গৈ আছো, মানে তেওঁ দোকানত গৈ আছো। তেওঁৰ নাম সৌভিক ৰাজখোৱা। সকলোৱে চিনি পায়, তেওঁ কন্টেন্ট ক্ৰিয়েটৰ, ইনষ্টাগ্ৰাম বা ইউটিউব সকলোতে ফেমাস হয়। তেওঁ দুটিমনৰ জোনাকতো কাম কৰিছিল, আপোনালোকে হয়তো দেখিছে। গতিকে বলকচোন আমি তেওঁৰ লগত কিছুমান কথা পাতিম আৰু বিশেষ বাকি ভিডিওটো চাই থাকক আপোনালোকে। আৰু এতিয়া মই তেওঁৰ এই দোকানৰ ফ্ৰণ্টত পালোহি। SR গুড লুক, এখনে হ'ল তেওঁ সৌভিক ৰাজখোৱা দোকান। দোকানখন ক'ত আছে বুলি ক'বলৈ গ'লে লখিমপুৰৰ মৈডিমীয়া যিখন চেক গেট আছে, চেক গেটৰ অপজিট চাইডে আছে। আপোনালোকে যদি আহিব পাৰে। ইয়াত একদম ব্ৰেণ্ডৰ টি চাৰ্ট, লং পেণ্ট চব পাব, মানে এভৰিথিং। বাকী ভিতৰলৈ যাওঁ আমি সোমাই। ভিতৰত দাদা আছে, গতিকে আমি ধুনীয়াকৈ দাদাৰ লগত কথা পাতিম। বাকী চাই থাকক ভিডিঅ'টো, একদম সম্পূৰ্ণ চাব, তেতিয়াহে গম পাব। বাকী এটা ভাল খবৰো আছে, দাদাৰ লগত সুযোগ অকণ পাইছোঁ বুলি ভাবিছোঁ আৰু। বাকী চাই থাকক ধুনীয়াকৈ। অলপ দেখাই দিছোঁ আপোনালোকক টি চাৰ্ট পেণ্ট চব। দাদাক আজি দোকানত আহিছিলোঁ, দাদাক লগ পালোঁ। ভাইটিটো পডকাষ্ট ল'ম বুলি কৈছিলে। মই বোলো এতিয়া বৰ্তমান ল'ব নালাগে, কাৰণ পডকাষ্ট দিবলৈ মানুহজনো পডকাষ্টৰ হ'ব লাগিব। মই কাৰণ জীৱনত ইমান ডাঙৰ কাম কৰা নাই যে পডকাষ্ট দিবলৈ মই পাৰিম। মই ল'ব পাৰিম বেলেগৰ ভাল মানুহ, কিন্তু এতিয়া দিবলৈ হোৱা নাই। আৰু বয়স আছে, অলপ হৈ লওক 2-3 বছৰ 4 বছৰ 10 বছৰ পাছত দিম আৰু, হয় নাই? জীয়াই থাকোঁ যদি। দাদাৰ লগত একেলগে ব্লগো বনাম। শ্বৰ্ট ফিল্মো আহি আছে। ইয়াক কৈছোঁ তুমি থাকিব লাগিব শ্বৰ্ট ফিল্মত। লোকেশ্যন পাম নাই তোমালোকৰ পিনে? পাব। লোকেশ্যন দিবা হা? লোকেশ্যন তুমি 3-4টা বিচাৰি থবা। শ্বৰ্ট ফিল্মতো ইয়াক দেখাব আপোনালোকে। যদি দাদাই লয় আৰু তেতিয়া থাকিম আৰু শ্বৰ্ট ফিল্মত। থাকিব সিহঁতক দেখুৱাই, এয়া আমাৰ লগৰবোৰ দেখুৱাই, এই লগৰবিলাকক দেখাই দিছোঁ। আহি আছে শ্বৰ্ট ফিল্ম। নমস্কাৰ। চিলিণ্ডাৰ চোৰ এয়া চুৰ বুলি কোৱা কাৰণে সঁচা নহয়, এইবিলাক চব কমেডি কৰি আছে। মোকে চাই থাকিব মোৰ ভিডিঅ'টো। বেকআপ হোৱাটো চাওঁ দিয়া। বাকী দাদাৰ লগত আহিব বাৰু। দাদা ইণ্টাৰভিউ ল'ম, দাদাৰ বিষয়ে চবে জানিব বিচাৰে, বহুতে মোক কৈছিলে দাদা ইণ্টাৰভিউ ল'বলৈ। বাকী পিছত ল'ম। দাদাই এতিয়া ষ্ট্ৰিং খাই আছে। ষ্টিং এনাৰ্জি আহিবা। ইয়াত বাকী অফাৰ কেনেকুৱা টাইপৰ অফাৰ চলি আছে? কালি অফাৰ টি চাৰ্ট ন, টি-চাৰ্ট ধামাকা টি চাৰ্ট। মানে আহিবা। দোকানত আহি এটা স্পৰ্টিং লৈ ল'লোঁ, অফাৰত দিছে বাৰু। বাকী আপোনালোকে যদি কোনোবা আহিব, অফাৰ পূৰা ধামাকা চলি আছে। এজনে অফাৰ দিব পাৰে।